Hi everyone. So আজি আমি এটা ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ এটা কিৱৰ্ড কভাৰ কৰিম সেইটো হ'ল কোৱাড ইণ্টাৰনেশ্যনেলৰ ৰিলেশ্যনছৰ সেনেকুৱাই বহুত কেইটামান কিৱৰ্ড থাকে উইচ আৰ ভেৰি ইম্পৰ্টেণ্ট চ' উই উইল বি কভাৰিং ইন ছাবচিকুৱেণ্ট ভিডিঅ'ছ some little bit information about those keywords so that in subsequent answers you will be able to incorporate these points and তেতিয়া আপোনালোকৰ যিকোনো কুৱেশ্যন হওক যদি ৰেলেভেণ্ট টপিকটো ইউজ কৰিব পাৰে then it will be really helpful. So quad basically কি হয় এটা quadrilateral grouping হয় grouping মানে ধৰি লওক gathering of some countries or nations which share similar interest. Quadrilateral আমি geometry জানো anything a polygon which has 4 corners. ইয়াতে quad বুলি ক'ব গ'লে 4টা মেম্বাৰ কাণ্ট্ৰিজ আছে ফাৰ্ষ্ট ইজ ইণ্ডিয়া ওপৰত হ'ব জাপান তাৰপিছত ইয়াতে অষ্ট্ৰেলিয়া এণ্ড ওপৰত হ'ব US. এইটো আৰু অলপ যদি আমি ডেপথত চাব বিচাৰোঁ আই উইল ট্ৰাই টু শ্ব' ইউ দিছ ছেইম থিং ইন মেপ চ' লেটছ চি ইন দ্য মেপ ওপৰৰ মেপটো চাব এইটো আমাৰ ইণ্ডিয়া হ'ব এণ্ড ইণ্ডিয়াৰ লগত কানেক্টেড হৈ আছে জাপান আৰু ইফালে চালে দেখিব দুটা পাৰ্ট আছে বাট both parts actually belong to United States. এইটো ইউনাইটেড ষ্টেটছৰ এটা ষ্টেট হয় এলাস্কা বুলি that's why দুটা বেলেগকৈ দেখুওৱা হৈছে but actually they are from the same country and তলত আছে অষ্ট্ৰেলিয়া so you can clearly see that here are 4 member countries and together they form the quad grouping. অলপমান যদি তলৰ মেপটো চাই you will get a fair idea that ইয়াতে আমাৰ ইণ্ডিয়া হয় and ইণ্ডিয়াৰ পৰা here it is connected to Japan and since it is a 2D map 3D গ্লোবটো 3D হ'লে কি হয় সেইটো এনক্লোজ দেখায় আৰু সেই গ্লোবটো আমি 2D কৰি দিলে এইটো আমেৰিকাটো ইফালে আছে ছাপ'জ what I'm trying to say is পানী যোনটো ইয়াতে ফ্ল' হৈ আছে এই ছেইম পানীটো ইফালে ওলাই আছে চ' আমেৰিকাটো একচুৱেলি ইটো ছাইডতে আছে which is shown in the left part of the picture ইয়াতে so this is United States আৰু ইটো United States both represent United States and তলত আছে আপোনাৰ অষ্ট্ৰেলিয়া চ' ইয়াতে আপুনি ক্লিয়াৰলি চাব পাৰে and those who are having atlas map Oxford যদি আছে আপুনি ভিডিঅ'টো পজ কৰি you can open it and you can follow the explanation that I'm going to make here. So Oxfordত 105 পেজত আপুনি ৱৰ্ল্ডৰ পলিটিকেল মেপটো চাব ফিজিকেলটো নহয় পলিটিকেল মেপটো ল'লে you will be able to understand clearly the explanation that I'm to make now. So ইণ্ডিয়া ইয়াতে মই অলপ মেপটোৰ মানে ইউজ কৰিম ইণ্ডিয়াৰ ইয়াতে চাব দিছ ইজ ইণ্ডিয়ান অ'চিয়ান কমপ্লিটলি এণ্ড অষ্ট্ৰেলিয়াৰ সেইটো ছাইডত ৰাইট ছাইডত দেখিব পেচিফিক অষ্ট্ৰেলিয়া ফিলিপিনছ চাইনা আৰু এইটো ছাইডত আছে আমেৰিকা ইয়াৰ মাজত থাকে পেচিফিক আৰু ইণ্ডিয়াৰ ইয়াতে চাব ইণ্ডিয়ান অ'চিয়ান আছে বাট ৱেৰ দে আৰ কনফ্লুৱেঞ্চিং মানে য'তে কনভাৰ্জ হয় একেলগে মিলে সেই ৰিজনটোক ইণ্ডো পেচিফিক ৰিজন বুলি কোৱা হয় উইচ ইজ অফ ছাবষ্টেঞ্চিয়েল ইম্পৰ্টেঞ্চ তো আপুনি এবাৰ মেপত চাই লওক দিছ ৰিজন ইজ ইণ্ডো পেচিফিক মানে পেচিফিকৰো ইনফ্লুৱেঞ্চ ইয়াতে আছে আৰু ইণ্ডিয়ান অ'চিয়ানৰো ইনফ্লুৱেঞ্চ ইয়াতে আছে অলপমান কেতিয়াবা দেখা গৈছে মই এইটো ৰাপ কৰিম চ' টু মেক ফাৰ্ডাৰ এক্সপ্লেনেশ্যন হিয়াৰ অলপমান ইয়াতে দেখা গৈছে কি চাইনাই কেতিয়াবা কি কৰে চাউথ চাইনা এইটো আমাৰ চাউথ চাইনা চি হয় ইয়াতে আপোনাৰ চাউথ চাইনা চি আছে চাইনাৰ তলত চাইনাৰ চাউথত দেৰ ইজ চাউথ চাইনা চি এণ্ড চাইনাই সদায় কি কৰে ক্লেইম কৰে ডেট চাউথ চাইনা চিটো তেওঁলোকৰ হয় বুলি চ' উইচ এভাৰ দিছ চাউথ ইষ্ট এছিয়ান কাণ্ট্ৰিজ আছে পিছত ইষ্ট এছিয়ান কাণ্ট্ৰিজ যেনেকৈ ভিয়েটনাম চাউথ ইষ্ট এছিয়ান যেনেকৈ আপোনাৰ ফিলিপিনছ চাইনাই কি কৰে সিহঁতৰ ওপৰত নিজৰ ফ'ৰ্চটো এছাৰ্ট কৰিব চেষ্টা কৰে চাইনাই চ' সেইকাৰণে কোৱাডটো মানুহে কয় এনালিষ্টবিলাকে ফৰেইন পলিচি এনালিষ্টে কয় কি কোৱাড হেজ ইমাৰ্জড এজ এ এণ্টি চাইনা গ্ৰুপিং এণ্ড আমি এইটো এতিয়া পলিটিকেলি অলপমান উই উইল ট্ৰাই টু আণ্ডাৰষ্টেণ্ড ডেট সিহঁতৰ বনোৱাৰ ৰিজনটো কি আছিলে লেটছ ট্ৰাই টু চি দ্য থিয়ৰিজ এণ্ড উইল ট্ৰাই টু কভাৰ ইট ইন a way of answer format. Recent current affair কি হৈছিল that quad act এটা ৰিলিজ হৈছিলে লাষ্ট মান্থ মাৰ্চ 2024ত কোৱাড এক্টত বেছি একো বিশেষকৈ একো লিখা নাই তাতে জাষ্ট কোৱা হৈছে কি ৰেগুলাৰ মিটিংছ হ'ব পিছত কোৱাডৰ যোনখিনি অবজেক্টিভছ আছে সেইবিলাক ৰিভিজিট কৰিব লিডাৰ্ছবিলাকে টাইম টু টাইম
চ' মই আপোনাৰ লগত কোৱাডৰ এটা বহুত ইম্পৰ্টেণ্ট টাইমলাইন এটা শ্বেয়াৰ কৰিম আপুনি যদি পাৰে ইউ কেন নোট ইট অন ইয়ৰ নোটছ অৰ ইউ কেন ৰিমেম্বাৰ দিছ বিকজ দিছ ইজ গোইং টু বি ভেৰি ইম্পৰ্টেণ্ট যদি কেতিয়াবা কুৱেশ্যন বা ইফ ইউ ৱান্ট টু ৰাইট এন এছে য'তে কোৱাড ইনভল্ভ হৈ আছে ইউ কেন ৰাইট দি টাইমলাইন চ' কোৱাডৰ টাইমলাইনটো আমি লিখিলে অলপমান আইডিয়াটো পোৱা যাব 2004 যেতিয়া ছুনামি হৈছিলে ইণ্ডিয়ান অ'শ্বেনত তেতিয়া হিউমেনিটেৰিয়ান এছিষ্টেঞ্চ দিবৰ কাৰণে অষ্ট্ৰেলিয়া জাপান US দে ট্ৰাইড টু mitigate this existing threats coming from the oceans যেনেকৈ ছুনামি হ'ল আৰ্থকুৱেক হ'ল তেওঁলোকে চেষ্টা কৰিছিলে ডিজাষ্টাৰ এছিষ্টেঞ্চৰ কাৰণে এটা গ্ৰুপ কৰিবৰ কাৰণে ডিজাষ্টাৰ হ'লে এছিষ্ট কৰিবৰ কাৰণে এটা গ্ৰুপিং খুলিব ট্ৰাই কৰিছিলে সেইটো 2004ত পিছত শ্বিনজো আবে বুলি আমাৰ জাপানৰ প্ৰাইম মিনিষ্টাৰ এজন আছিলে লেট শ্বিনজো আবে তেওঁ 2007ত কি কৰিলে এটা মিটিং কৰি তেওঁ প্ৰপ'জেল এটা দিলে যে ফৰ্মেলাইজ কৰিব লাগে বুলি ষ্টিল সেইটো বহুত কাণ্ট্ৰিয়ে মানা নাছিলে ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়া মানা নাছিলে বিকজ তেতিয়া ফৰেইন পলিচি এনালিষ্টবিলাকে কৈ আছিলে কি কোৱাড খুলিলে চাইনাই বেয়া পাব বুলি তাৰপিছত কি হ'ল 10 years পিছত অলমষ্ট তাৰপিছত গালৱান ভেলী যেতিয়া ইনচিডেণ্টটো হ'ল COVID-19 যেতিয়া আউটব্ৰেক হ'ল চবে যেতিয়া চাইনাৰ ফালে অলপমান নিগেটিভ ভিউ দি চাব ষ্টাৰ্ট কৰিলে তেতিয়া অষ্ট্ৰেলিয়াই ইণ্ডিয়াই অলপমান ৰিয়েলাইজ কৰিলে কি ইট ইজ টাইম দেট দে নিড টু কমপ্লিটলি বয়কট নহয় বাট এটলিষ্ট দে নিড টু টেক চাম ষ্টেণ্ড ইন গুড প্লেটফৰ্মছ ৱেৰ দে কেন ৰেইজ চাম ভইচ এগেইনষ্ট দি ইললিচিট এক্টিভিটিজ দেট চাইনা ইজ ট্ৰাইং টু ডু ডিপ্ল'মেটিকেলি কিন্তু ডাইৰেক্টলি নহয় ডাইৰেক্টলি কনফ্ৰণ্ট কৰিলে ৱাৰ হৈ যাব চ' 2017ত ফিলিপিনছত এটা সৰু সুৰা মিটিং এটা হৈছিল ফিলিপিনছ ইজ ইন চাউথ ইষ্ট এছিয়া আগেইন ইণ্ডো পেচিফিকটো কভাৰ কৰে 2021ত এণ্ড 22 এণ্ড 23 কণ্টিনিউৱাছলি কোৱাডৰ মিটিং বহুত এক্টিভলি হ'ল ক'ভিডৰ পিছত বিকজ COVID-19ত এভৰি ওৱান ৱাজ ব্লেমিং দেট চাইনা ৱাজ দ্য ৰিজন COVID-19টো ইভল্ভ হৈছিলে এণ্ড চাইনা সেইটো মানে ই ইনভেষ্টিগেশ্যন কৰিব দিয়া নাছিলে চাইনাই বহুত এজেঞ্চিয়ে কৈছিলে অ'পেন ইনভেষ্টিগেশ্যন কৰিবৰ কাৰণে COVID-19ৰ বাট চাইনা সেইটো লুকাই আছিলে 2024ত এটা মিটিং হোৱাৰ কথা কোৱাডৰ ইট ইজ এক্সপেক্টেড টু বি এট ইণ্ডিয়া এতিয়ালৈকে নিউজটো অহা নাই এইটো লাষ্ট ইয়েৰৰ নিউজ হৈ ইণ্ডিয়াত হ'ব বুলি কোৱা হৈছে চ' উইল চি কি ইণ্ডিয়াত হয়নে নাই চ' দিছ ইজ এ টাইমলাইনটো আপুনি মনত ৰাখিব 2004 ছুনামিৰ কাৰণে ডিজাষ্টাৰ এছিষ্টেঞ্চ গ্ৰুপিং হৈছিলে 2007ত ফৰ্মেলাইজ কৰিলে পিছত ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়াত সেইটো টাইম এগেইনষ্টত আছিলে বাট দেন গালৱান ভেলী ইনচিডেণ্ট ডোকলাম তাতে ফাইট হৈছিল চাইনাই গালৱান ভেলীত আমাৰ ইণ্ডিয়ান আৰ্মিক বিট্ৰে কৰিছিলে তাৰপিছত সেনেকুৱা চিৰিয়াছলি লোৱা হ'ল COVID-19ৰ পিছত নাও উইল চি কোৱাডৰ প্ৰিন্সিপালছবিলাক হয় কি একচুৱেলি চ' কোৱাড বেচিকেলি এতিয়া যোনখিনি মই ডিছকাছ কৰি যাম ইউ কেন ক্লিয়াৰলি ৰাইট দেম এণ্ড if you can remember this then you can definitely incorporate these points in your answers এটা security dialogue হয় dialogue basically dialogue এটা platform হয় য'তে debate কৰিব পৰা যায় debate কৰিলে কি হয় various policies বিলাক encouragement পোৱা যায় which serves the common interest of different nations চ' সেইবিলাক কাৰণে ডাইলগ এটা কৰা হৈছে তো ডাইলগটো কৰিবৰ কাৰণে আপুনিতো ইনফৰ্মেলি য'তে ত'তে গৈ মিটিং কৰিতো ডাইলগ কৰিব নোৱাৰে সেইটোৰ কাৰণে এটা ফ্ৰেমৱৰ্ক বনাব লাগে চ' কোৱাড ইজ অলছ' আ ফ্ৰেমৱৰ্ক সেইটো আপুনি মেনশ্যন কৰিব পাৰে আনচাৰ্ছত ফ্ৰেমৱৰ্ক মেড টু এনচিয়'ৰ ক'ত বনোৱা হৈছে মই কৈছিলোঁ ইণ্ডো পেচিফিকত তো কোৱাডটো প্ৰেক্টিকেলি বনোৱা হৈছে মেড টু এনচিয়'ৰ দেট ইণ্ডো পেচিফিক ৰিজন remain inclusive 8 keyword কেইটা মন দিব বহুত ইম্পৰ্টেণ্ট হয় open এইবিলাক নিউজ পেপাৰত অহা keyword if you use these keywords then you will directly get better marks healthy inclusive কিয় ইণ্ডো পেচিফিক ৰিজনটোত আমাৰ গোটেই গ্ল'বেল গোটেই ৱৰ্ল্ডৰ যিমানবিলাক আপোনাৰ সাগৰৰ ওপৰত মেৰিটাইম ট্ৰেড হয় মেৰিটাইম ট্ৰেড জাহাজবিলাক সেই ৰুটবিলাক ফ'ল' কৰে মই আপোনাক মেপটোত লৈ গৈ এবাৰ দেখাব চেষ্টা কৰিম আপুনি চাওক ইয়াতে চাব এইটো হ'ল আপোনাৰ ইণ্ডিয়ান অ'শ্বেন
ইণ্ডিয়ান অ'চনত ভালকৈ যদি চাই ইয়াতে জাহাজবিলাক দে কেন ট্ৰেভেল ফ্ৰম ইণ্ডিয়া আৰু এই ৰুটটো ল'লে মই গ্ৰীণ কালাৰ ইউজ কৰিম ৰেড এণ্ড গ্ৰীণ আই কেন ইউজ এই ৰুটটো ল'লে চাওক ডাইৰেক্ট ইণ্ডিয়াৰ পৰা ইণ্ডো পেচিফিক ৰিজন হয় পেচিফিক অ'চিয়ান হয় ডাইৰেক্ট ইফালে এতিয়া লেফ্ট ছাইডত চাব স্ক্ৰীনৰ ইউনাইটেড ষ্টেটছত ওলাব পাৰে কেনাডাত যাব পাৰে মেক্সিকো গোটেই ছাউথ আমেৰিকাতো যাব পাৰে দেট ইজ ৱাই ইণ্ডো পেচিফিক ইজ ইম্পৰ্টেণ্ট লেটছ গ' বেক টু আৰ ডিছকাশ্যন নাও চ' মেৰিটাইম ট্ৰেডৰ গ্ল'বেল যোনটো মেৰিটাইম ট্ৰেডৰ মোৰ দেন হাফ বিজনেছখিনি এই ইণ্ডো পেচিফিক ৰুটটোত হয় ৰাস্তাটোত পানীৰ ওপৰত সেইকাৰণে ইনক্লুচিভ হ'ব লাগে তাৰমানে চবে সেই বিজনেছটো কৰাৰ অপৰচুনিটিটো পাব লাগে চাইনাই কেতিয়াবা কি কৰে সিহঁতৰ পাইৰেটছবিলাক বা বেলেগ বেলেগ সৰু সুৰা কাণ্ট্ৰিজৰ পাইৰেচি থাকে পাইৰেটছবিলাক মানে চোৰৰ নিচিনা হয় দে ফ'ৰ্চফুলি কাম এণ্ড দে ট্ৰাই টু ষ্টিল ফ'ৰ্চফুলি দি প্ৰডাক্টছ ফ্ৰম দি শ্বিপ আপুনি গম পাই চাগে পাইৰেচিৰ ওপৰত এণ্ড সেইটো অপৰচুনিটি চবে পাব লাগে চব কাণ্ট্ৰিয়ে সেই মেৰিটাইম ট্ৰেডটোৰ ৰাস্তা ইউজ কৰাৰ অপৰচুনিটি পালেহে চবৰ ইকনমি একেলগে ডেভেলপ হ'ব সেইকাৰণে ইনক্লুচিভ মানে চবকে ইনক্লুড কৰি চলিব লাগে নেক্সট কিৱৰ্ডটো কি হয় নেক্সট কিৱৰ্ডটো আমাৰ হয় অ'পেন কিয় চাইনাই বহুত বছৰৰ আগত মানে বহুত বছৰৰ পৰা কৈ আছে যে চাউথ চাইনা চিটো তেওঁলোকৰ ইনফ্লুৱেঞ্চিয়েল ৰিজন হয় হিষ্টৰিকেলি বোলে সেইটো চাইনাৰে আছিলে বোলে তাৰমানে ফিলিপিনছ কোৰিয়া এইবিলাক চব কাণ্ট্ৰি চাইনাৰ আণ্ডাৰত আছিলে সেইটো চাইনাৰ কোৱা হয় ডাইলগটো বাট দেট ইজ নট ট্ৰু চ' সেইটো অ'পেন ৰাখিব লাগে ইণ্ডো পেচিফিক ইট বিলংছ টু দ্য ৱৰ্ল্ড নট টু চাইনাজ এল'ন ৰেজিলিয়েণ্ট হ'ব লাগে ৰেজিলিয়েণ্ট কিৱৰ্ডটোৰ মানে কি ৰেজিলিয়েণ্ট মানে যিকোনো বস্তু এটা যেতিয়া ৰেচিষ্ট কৰিব পাৱাৰ থাকিব লাগে কোনোবাই যদি আপোনাক ফ'ৰ্চ কৰি আছে you should be able to resist that force and win over that force সেইটো হ'ল ৰেজিলিয়েণ্ট আৰু হেল্ডি থাকিব লাগে মানে চব কাণ্ট্ৰিবিলাকৰ একেলগে গ্ৰ'থ হ'ব লাগে কনচেনট্ৰেশ্যন অফ ৱেল্থ হ'ব নালাগে চ' এই চাৰিটা কিৱৰ্ড ইউ হেভ টু ৰিমেম্বাৰ চ' দিছ ইজ এ বেচিক ডেফিনেশ্যন এবাউট কোৱাড এতিয়া আমি ছিগনিফিকেঞ্চ অফ কোৱাডটো আমি চাম কোৱাড কিয় দৰকাৰ হয় ছিগনিফিকেঞ্চ অফ কোৱাড ছিগনিফিকেঞ্চত কেতিয়াবা কি হ'ব আনচাৰবিলাকত আপুনি ইউ কেন ইউজ ডায়েগ্ৰামছ অলছ' লাইক দিছ ছাপ'জ ছিগনিফিকেঞ্চটো ইয়াতে লিখিলে এনেকৈ ছিগনিফিকেঞ্চ নাও ইউ কেন ৰাইট ছিগনিফিকেঞ্চ আমি কিহত চাম আমি অলপমান বেছিকৈ ইণ্ডিয়াৰ পাৰ্চপেক্টিভত চাম বিকজ ইণ্ডিয়া ইজ আৱাৰ কাণ্ট্ৰি ৰাইট চ' ইণ্ডিয়াৰ এক্টিভ এংগেজমেণ্ট হ'ব কোৱাডৰ থ্ৰু ইণ্ডিয়াই এক্টিভলি ইণ্ডো পেচিফিকত নিজৰ অলপ ইনফ্লুৱেঞ্চটো বঢ়াই ৰাখিব পাৰিব কোৱাডৰ মেম্বাৰ বুলি গোটেই অল অভাৰ ৱৰ্ল্ডে জানে ইণ্ডিয়া ইজ এ কোৱাডছ মেম্বাৰ চ' যেতিয়া মেৰিটাইম ট্ৰেডবিলাক হ'ব জাহাজবিলাক যাব ইমানখিনি মানে বস্তু আপোনাক লৈ গৈ আছে চ' ৱেন দে ন' ডেট ইণ্ডিয়া ইজ দেৰ ছাপ'জ ধৰি লওক গুজৰাটৰ কিবা পৰ্টত আহি সেই জাহাজবিলাকে ৰেষ্ট কৰিব ৰাইট হয়নে নাই বিকজ দে উইল ন' ডেট এনেকুৱা এটা কোৱাডৰ এনেকৈ বিশেষ এটা গ্ৰুপিঙৰ মেম্বাৰ হয় ইণ্ডিয়া চ' দে উইল ফিল ছিকিয়ৰ্ড যেতিয়া সাগৰবিলাকত পাইৰেচি হয় ইণ্ডিয়াৰ অফিচিয়েলছ নেভি অফিচিয়েলছৰ হেল্প ল'ব পাৰিব চ' ইণ্ডিয়াৰ এটা ইমেজটো মানে তাতে অলপ এক্টিভলি দেখা যাব সেইটো কোৱা হৈছে ইয়াতে এণ্ড নাও নেক্সট পইণ্টটো আমি ছিগনিফিকেঞ্চত কি লিখিব পাৰি ওপৰৰ পইণ্টটো আপুনি বুজি পালে যদি ছেকেণ্ড পইণ্টটো বুজি পাব ইণ্ডিয়াই যদি চাউথ ইষ্ট বা ইষ্টাৰ্ণ ৰিজনত নিজৰ ইনফ্লুৱেঞ্চটো অলপ দেখাব পাৰে আমাৰ যোনটো এক্ট ইষ্ট পলিচি আছে সেইটো অলপমান বুষ্ট হ'ব এক্ট ইষ্ট পলিচিৰ কথা আমি বেলেগকৈ এটা বেলেগ ভিডিঅ'ত ভালকৈ কভাৰ কৰিম ফৰ দিছ পইণ্ট জাষ্ট ৰিমেম্বাৰ এক্ট ইষ্ট পলিচি মানে ইণ্ডিয়া wants to become like a big brother to all these small countries small but effectively small countries মানে ইণ্ডিয়াৰ কম্পেৰিজনত স্মল কাণ্ট্ৰিজবিলাকৰ বিগ ব্ৰাদাৰ হ'ব বিচাৰে বিকজ তেতিয়া কি হ'ব তেতিয়াহে ইণ্ডিয়াৰ ইমেজটো চাইনাৰ এগেইনষ্টত অলপমান ভাল হ'ব সেইটো এক্ট ইষ্ট পলিচি হয় বাট উইল কভাৰ ইন মোৰ ডিটেইল ইন চাম আদাৰ ভিডিঅ'ছ ডিফেন্স এংগেজমেণ্ট হ'ব কোৱাডৰ চাওক জাপান ইউ এছ অষ্ট্ৰেলিয়া দে আৰ মিলিটাৰীলি ভেৰি এম্পাৱাৰ্ড কাণ্ট্ৰিজ চ' ইণ্ডিয়া ইজ এ মেম্বাৰ চ' ইণ্ডিয়াই সদায় কি হ'ব কিবা এটা যুদ্ধ হ'লে ইণ্ডিয়াক হেল্প কৰিব কোন আহিব কোৱাড আহিব ফাৰ্ষ্টত ৰাইট কোনোবা বেলেগ কাণ্ট্ৰি যদি ইণ্ডিয়াৰ ওপৰত পাকিস্তানে যদি বদমাচি কৰিব বিচাৰে ডেফিনেটলি জাপান ওচৰত আছে জাপানৰ কিমান এডভান্সড মিছাইলছ আছে দে উইল বি এবল টু হেল্প ইণ্ডিয়া চ' সেইটো ডিফেন্সৰ কাৰণে ভাল এটা পইণ্ট
তাৰপিছত বাইলেটাৰেল কোঅপাৰেশ্যন, এইবিলাক ৱৰ্ডটো এনেও ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছত ইউজ কৰিবই লাগে। বাইলেটাৰেল কোঅপাৰেশ্যন হ'ব। বাইলেটাৰেল কোঅপাৰেশ্যন একো বেলেগ বস্তু নহয়, সেয়াই যোনটো ক'লোঁ, ডিফেন্স টাইজ, পিছত কিবা বোলে ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট কৰি আছে, আৰ্মছ এগ্ৰিমেণ্ট কৰি আছে, পিছত ইনফৰমেশ্যন শ্বেয়াৰ কৰিব, সেইবিলাক বাইলেটাৰেল কোঅপাৰেশ্যন। আৰু ইকনমিক এডভান্টেজ গমেই পায়, ইকনমিক এডভান্টেজটো ইম্পৰ্টেণ্ট এটা পইণ্ট হয়, সেইটো আপুনি দিব পাৰে। কোৱাডৰ কাণ্ট্ৰিবিলাকে যদি নিজৰ মাজতো কিছুমান বিজনেছ কৰিব পাৰে, ছাপ'জ আমেৰিকা ইজ ছাচ এ ডেভেলপড কাণ্ট্ৰি, অষ্ট্ৰেলিয়া হ'ল, জাপান হ'ল, এই চাৰিটাই যদি নিজৰ মাজতো বিজনেছখিনি কৰিব পাৰে, ভাবকচোন ইকনমিটো কিমান বেছিকৈ ৰান হ'ব। আৰু চবতকৈ ইম্পৰ্টেণ্ট কি, চাইনাৰ ওপৰত যোনটো আমাৰ ৰ মেটেৰিয়েলৰ ডিপেণ্ডেঞ্চ এটা আছে চাইনাৰ ওপৰত, সেইটো বহুত কমিব, যোনটো একচুৱেলি দৰকাৰ হয়। নহ'লে কি হয় চাওক, ক'ভিড-19 টাইমত চাইনাই পটককৈ ৰ মেটেৰিয়েল ছাপ্লাইবিলাক বন্ধ কৰি দিছিলে। তেতিয়া ইট ফেল লাইক দ্য ৱৰ্ল্ড কেম টু এন হল্ট, চব ইকনমি বন্ধ হৈ গৈছিলে অলমষ্ট। চ' দেট ইজ অলছ' ওৱান অফ দ্য ৰিজন ৱাই কোৱাড বিকেম ৰিয়েলি এক্টিভ। কোৱাডে তেতিয়া গম পালে যে চাইনাই যদি সেনেকুৱা ইকনমি মানে ৰ মেটেৰিয়েলবিলাক, ইকুইপমেণ্ট বনাবৰ কাৰণে ৰ মেটেৰিয়েল এইবিলাক যদি বন্ধ কৰি দিয়ে ফিউচাৰতো, এনেকুৱা হ'ব পাৰে গোটেই ৱৰ্ল্ডৰ ইকনমি বন্ধ হ'ব পাৰে। ডেটছ ৱাই কোৱাড বিকাম মোৰ এক্টিভ। চ' সেই পইণ্টটো বহুত ইম্পৰ্টেণ্ট। চ' আপুনি আনচাৰ্ছত এনেকৈ ডায়েগ্ৰাম কৰিও দেখাব পাৰে, উইদাউট ৰাইটিং, ইনষ্টেড অফ ৰাইটিং পেৰাগ্ৰাফছ ইউ কেন শ্ব' দিছ কাইণ্ড অফ ডায়েগ্ৰামছ অলছ'। নাও লেটছ ট্ৰাই টু আণ্ডাৰষ্টেণ্ড হোৱাট আৰ দ্য চেলেঞ্জেছ কিছুমানটো থাকে এইবিলাক গ্ৰুপিংছত। চবতকৈ ডাঙৰ চেলেঞ্জেছ হ'ল যে ইণ্ডিয়াৰ কাৰণে চবতকৈ ডাঙৰ চেলেঞ্জ কি হ'ল চাওক, কোৱাডৰ যিমান কাণ্ট্ৰি আছে দে আৰ নট শ্বেয়াৰিং বৰ্ডাৰ্ছ উইথ চাইনা। চাইনাৰ লগত কোনে শ্বেয়াৰ কৰি আছে বৰ্ডাৰ? ইট ইজ অনলি ইণ্ডিয়া। চ' কাইলৈ যদি কোৱাডে কিবা ষ্টেটমেণ্ট দিয়ে উইচ ইজ এগেইনষ্ট চাইনা, চাইনাৰ যদি খং উঠে, চাইনাই সেই এগ্ৰেশ্যনটো কাৰ ওপৰত দেখাব? ডেফিনেটলি ইণ্ডিয়াৰ ওপৰত। এণ্ড ইণ্ডিয়া হেজ টু ফেচ দ'জ কনচিকুৱেঞ্চেছ ফাৰ্ষ্ট। ন' ডাউট কোৱাডে হেল্প কৰিব আহিব, বাট ফাৰ্ষ্ট অফ অল কনচিকুৱেঞ্চেছটো ইণ্ডিয়াই ফেচ কৰিব লাগিব। দেট ইজ দ্য থিং। আৰু এটা মানে মেইন যদি চেলেঞ্জেছ আমি চাব বিচাৰোঁ, সেইটো চাইনাৰ পাৰ্চপেক্টিভৰ পৰা হয়। চাইনাই সেইটো কোৱাডটো চাইনাই ভাল নাপায়, চাইনাই অবভিয়াছলি ভাল নাপাব, বিকজ ইট ইজ এণ্টি চাইনা। চ' চাইনাই সেই কোৱাডটোক কেনেকুৱা চাই, চাইনাই সেইটো নাম দিছে এছিয়ান নেটো বুলি। নেটৰ আমি উই উইল বি কাভাৰিং এবাউট নেটো অলছ', নেটো ইজ ৰিয়েলি ইম্পৰ্টেণ্ট, আমি নেটো নিশ্চয় কাভাৰ কৰিম। চাইনাই জাষ্ট সেইটো কৈছে, আপুনি এতিয়া মনত ৰাখিব পাৰে, ইট ইজ লাইক এন এছিয়ান নেটো। নেটৰ কাম হয়, নেটো এটা মিলিটাৰী গ্ৰুপিং হয়, বহুত ডাঙৰ, ইউৰোপিয়ান ইউনিয়ন এইবিলাকো ইনভল্ভ হৈ আছে নেটত। চ' সেইকাৰণে চাইনাই মানে সেনেকুৱা এটা পাৰ্চপেক্টিভ দিছে কি কোৱাডটো বেচিকেলি কি হয়, কোৱাডে এনেই কয় যে দে আৰ ফৰ ইনচিয়ৰিং দেট ইণ্ডো পেচিফিক শুড বি ফ্ৰী, বাট একচুৱেলি কোৱাড ইজ লাইক এ মিলিটাৰী গ্ৰুপিং লাইক এছিয়ান নেটো। চ' সেইটো পিছত ভালকৈ যেতিয়া নেটক কভাৰ কৰিম, উইল বি এবল টু আণ্ডাৰষ্টেণ্ড মোৰ এবাউট দেট। এতিয়া আৰু এটা চেলেঞ্জ কি দেখা গ'ল যে আদাৰ পাৰ্টনাৰ্ছ। এতিয়া কথাটো কি হ'ল চাওক, বহুত ইম্পৰ্টেণ্ট এইটো পইণ্ট। দিছ ইজ এ মেজৰ চেলেঞ্জ উইচ ইণ্ডিয়া ইজ ফেচিং এভৰি ডে ইন ইটছ ডিপ্ল'মেচি। কোৱাডত আছে কোন? ইউ এছ। আৰু ইউ এছৰ লগত কাৰ ভাল নহয়? ৰাছিয়া, ইৰাণ একদম ভাল নহয় ইউ এছৰ লগত। চ' ইণ্ডিয়াই যেতিয়া কোৱাডৰ মিটিংবিলাক এটেণ্ড কৰে, য'তে ইউ এছৰ মানুহবিলাক আহে, ৰাছিয়াৰ আৰু ইৰাণে নেদেখাব, বাট তথাপিও অলপমান দে উইল হেভ ছাম প্ৰব্লেম। চ' যদি প্ৰব্লেমটো বহুত বেছি বাঢ়ি যায়, মানুহবিলাকে যদি ভাবে কি ইণ্ডিয়াই সেনেকৈ কৰিব নালাগে, দে উইল ষ্টাৰ্ট এলিয়েনেটিং, মানে ইণ্ডিয়াক লাহে লাহে ইগন'ৰ কৰা ষ্টাৰ্ট কৰিব, এলিয়েনেটিং ইণ্ডিয়া। চ' দিজ আৰ ছাম ইম্পৰ্টেণ্ট চেলেঞ্জেছ ইউ কেন ৰিমেম্বাৰ এবাউট কোৱাড। লাষ্টত উই কেন ডিছকাছ ছাম অফ দি ৱে ফৰৱাৰ্ড which you can also use as conclusion in IR answers, যাতে কোৱাড অলপ হ'লেও মেনশ্যন থাকে। কোৱাডে এটা বস্তু ভাল কি কৰি আছে, ৰিজনেল প্ৰস্পেৰিটি। ইণ্ডো পেচিফিকত আমাৰ বহুত ডেভেলপিং নেশ্যনছ আছে, যেনেকৈ ফিলিপিনছ, যেনেকৈ বৰ্নিঅ', এইবিলাক সুমাত্ৰা, জাভা, সেইবিলাকক কোনে চাব? সেইবিলাকক অলপমান ডেভেলপড, ইভেন দ' মানে ইকনমিজ ইন ট্ৰানজেকশ্যন হ'ব লাগে একচুৱেলি। ইণ্ডিয়া ইজ অলছ' নট ডেভেলপড, বাট ইকনমিজ ইন ট্ৰানজেকশ্যন, তাৰ মানে ইকনমিজ ইন ট্ৰানজেকশ্যন মানে এইটো ইকনমিৰ টাৰ্ম হয়। ইকনমিজ ইন ট্ৰানজেকশ্যন মিনছ দ'জ কাণ্ট্ৰিজ which are not developed but they are doing well, মানে within few years they will be developed. চ' সেনেকৈ মানে যোনবিলাক ইণ্ডো পেচিফিকত ইণ্ডিয়া আছে, জাপান ইজ ডেভেলপড, অষ্ট্ৰেলিয়া ডেভেলপড, they will be able to help
the regional countries like Indonesia, Sumatra, Javan, সেইবিলাক. So that is one of the way forward বা conclusion. Next কি হ'ব? Conclusion এইটো হ'ব লাগে কি quad should not be just limited to 4 members. লাহে লাহে because বেলেগ কাণ্ট্ৰিজবিলাকত যেতিয়া ইনক্লুড কৰা হ'ব, বেলেগ কাণ্ট্ৰিজবিলাক quadৰ লাইনত ডেভেলপ হোৱা ষ্টাৰ্ট হ'ব. চ' সৰু সুৰা কাণ্ট্ৰি যোনবিলাক আছে চাউথ ইষ্ট এছিয়ানৰ ভিয়েটনাম, ইষ্ট এছিয়ানৰ ভিয়েটনাম আছে, লাওছ আছে, কেম্বোডিয়া আছে, সেইবিলাক বহুত আণ্ডাৰ ডেভেলপড কাণ্ট্ৰি হয়, চিপ লেবাৰ তাতে পোৱা যায়. চ' সিহঁতি যেতিয়া মেম্বাৰ যদি হয় কোৱাডৰ, দে উইল বি এবল টু ৰিপ ছাম বেনিফিটছ ফ্ৰম কোৱাড মেম্বাৰশ্বিপ. তাতে US থাকিব, তাতে জাপান থাকিব. চ' ধৰি লওক যদি মেম্বাৰশ্বিপ পায়ো কোৱাডৰ, সেইবিলাক কাণ্ট্ৰি যেতিয়া ভিয়েটনামৰ লগত বিজনেছ কৰিব, ভিয়েটনামক ধৰি লওক বহুতখিনি ডিছকাউণ্ট দিব পাৰিব কিবা ট্ৰেডিঙত, সেনেকুৱা ধৰণৰ হেল্প পাব. চ' সেইটো এটা হ'ল এংগেজিং. এই পইণ্টটো হ'ব আপোনাৰ এংগেজিং আদাৰ পাৰ্টনাৰ্ছ. আৰু লাষ্ট এইখিনি ৱে ফৰৱাৰ্ড, দুটামান ৱে ফৰৱাৰ্ড দিলেও হয়. আৰু এটা এড কৰিব পাৰে, সেইটো হ'ল বেলেঞ্চ কৰিব লাগে আৰু ক্লেৰিটি থাকিব লাগে. তাৰ মানে কি হ'ল, চাইনাৰ সদায় এটা পটেঞ্চিয়েল মিলিটাৰী থ্ৰেট থাকেই ইণ্ডিয়াৰ ওপৰত, বা সেই চাউথ চাইনা চিৰ যিখিনি কাণ্ট্ৰিজ আছে ভিয়েটনাম, লাওছত, তাতে চাইনাৰ সদায় কিবা এটা মানে সিহঁতি দম দিব চেষ্টা কৰে মানে. চ' সেই বস্তুটো চাইনাৰ পটেঞ্চিয়েল মিলিটাৰী ৰিস্ক এটা থাকেই. চ' কোৱাড অহাৰ কাৰণে কি হ'ব, এটা শ্বেয়াৰ কৰিব, বিকজ চবে মেম্বাৰ কাণ্ট্ৰিজ মানে একেটাই আইডিঅ'লজি যদি ফ'ল' কৰে, দে কেন শ্বেয়াৰ দেয়াৰ ইণ্টাৰেষ্ট টু মিনিমাইজ ডাইৰেক্ট কনফ্ৰণ্টেশ্যন উইথ চাইনা. তাৰ মানে এইটো মিনিং হ'ল যে চাৰিটা কাণ্ট্ৰিয়ে মিলি যেতিয়া ডিপ্ল'মেটিকেলি অলপমান প্ৰেছাৰ দিব, ৰাইট, এইটো আপোনাৰ জাপান, US, চাৰিটা কাণ্ট্ৰিয়ে মিলি যেতিয়া এটা ৰিজনত অলপমান যেতিয়া প্ৰেছাৰ দিব, সেই প্ৰেছাৰটোৰ কিবা এটা ভেলু থাকিব, ৰাইট. চাইনাই তেতিয়া নিজৰ মনমতে কৰিব নোৱাৰিব. ইট উইল নট বি এবল টু কোহাৰ্চন মানে আপুনি এইটো ইউজ কৰিব পাৰে, কোহাৰ্চন মানে ফ'ৰ্চ কৰি বেলেগ কাণ্ট্ৰিবিলাকত বুলি কৰিব নোৱাৰিব. That is the benefit of having a stronger and powerful grouping. So this is everything that we could have covered about Quad, and I hope you liked the content about Quad. ইয়াতকৈ আৰু বেছি নালাগে, and we will be covering some more keywords যেনেকৈ নেটো হ'ল, পিছত বেলেগ IR কিছুমান ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ বেছড আৰ্টিকেলো আমি ডিছকাছ কৰিম. এইটোতো এটা কনচেপ্ট আছিলে, বিকজ এটা ইম্পৰ্টেণ্ট আৰ্টিকেল মাৰ্চত আহিছিলে লাষ্ট মাহত, March 2024 আহিছিলে. That's why I had to cover this. Let me know if you like this.